ৰাজ্যত চলিছে ৰাজনৈতিক নাটক একালৰ বন্ধু আজিৰ শত্ৰু একালৰ শত্ৰু আজিৰ বন্ধু কোনকাৰ বন্ধু কোনকাৰ শত্ৰু ৰাজ্যৰ ৰাজনীতিত চলি আছে এক ৰাজনৈতিক নাটক ভাউৰীয়া নেতা দৰ্শক জনতা কোন কেতিয়া কাৰ শত্ৰু কোন কেতিয়া কাৰ মিত্ৰ সেয়া যেন কোনেও নাজানে বিশেষকৈ বিজেপি মিত্ৰজোঁটতো সেয়াই দেখা গৈছে একালৰ শত্ৰু আজিৰ মিত্ৰ একালৰ মিত্ৰ আজিৰ শত্ৰু সাধাৰণ জনতাৰ সন্মুখত কোনে কোনে কৰি আছে এইখন ৰাজনৈতিক নাটক প্ৰথমে আহক জয়ন্ত মল্ল বৰুৱা বনাম অশোক শৰ্মা 2015 চনলৈ নলবাৰীৰ এই দুই নেতা আছিল ৰাজনৈতিক শত্ৰু জয়ন্ত মল্ল যদি কংগ্ৰেছৰ যোদ্ধা বিজেপিৰ যোদ্ধা অশোক শৰ্মা কিন্তু জয়ন্ত মল্ল বৰুৱা বিজেপিলৈ অহাৰ পিছতেই বিগত দুটাকৈ নিৰ্বাচনত একেটা শিবিৰৰ পৰা যুঁজ দিলে দুই নেতাই কিন্তু এতিয়া বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে অশোক শৰ্মা যদি সেয়াই হয় তেন্তে 2016 পৰা 2021 লৈকে বন্ধু হৈ থকা দুইজন 2026ত অৱতীৰ্ণ হ'ব শত্ৰুৰ ৰূপত দিগন্ত কলিতা বনাম সত্যব্ৰত কলিতা অগপ বিজেপি মিত্ৰতালৈ অহাৰ পিছতেই কমলপুৰৰ দুই শিবিৰৰ দুই নেতা আছিল ৰাজনৈতিক বন্ধু কিন্তু যদিহে চৰ্চা চলা অনুসৰি সত্যব্ৰত কলিতা কংগ্ৰেছ শিবিৰত প্ৰৱেশ কৰে তেন্তে 2026ত কমলপুৰত দেখা যাব শত্ৰুৰ ৰূপত দিগন্ত বনাম সত্যব্ৰত একেই দৃশ্য নিশ্চিত চিপাঝাৰতো পৰমানন্দ ৰাজবংশী বিজেপিত যোগদান কৰাত টিকটৰ পৰা চিপাঝাৰত বঞ্চিত হৈছিল বিনন্দ শইকীয়া কিন্তু 2021ৰ নিৰ্বাচনত বন্ধু হিচাপে কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিছিল দুই বন্ধুৱে কিন্তু যদিহে বিনন্দ শইকীয়াই শিবিৰ সলায় 2026ত কংগ্ৰেছৰ প্ৰাৰ্থী হয় তেন্তে পৰৱৰ্তী সময়ত চিপাঝাৰত শত্ৰু হ'ব পৰমানন্দ বনাম বিনন্দ ইয়াৰ বিপৰীতে শত্ৰুৰ পৰা বন্ধু হোৱা দেখা যাব পাৰে আন কেইটামান সমষ্টিত বন্ধু হ'ব মঙলদৈৰ বসন্ত দাস আৰু গুৰুজ্যোতি দাস 2021ৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী বসন্ত দাস আৰু বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাস আছিল দুই শিবিৰৰ যোদ্ধা কিন্তু শেহতীয়াভাৱে বসন্ত দাস শৰণাপন্ন হ'ল বিজেপিত কিন্তু পৰৱৰ্তী নিৰ্বাচনত টিকট পাব এজনেহে সেয়া হ'লে 2021ৰ ৰাজনৈতিক শত্ৰু 2026ত হ'ব বসন্ত দাস আৰু গুৰুজ্যোতি দাস বন্ধু দৃশ্যপট সলনি হোৱাটো নিশ্চিত হৈছে উত্তৰ কৰিমগঞ্জতো সমষ্টিটোত বিগত সময়ত ৰাজনৈতিক শত্ৰু আছিল কংগ্ৰেছৰ কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বিজেপিৰ মিছন ৰঞ্জন দাস কিন্তু কংগ্ৰেছ এৰি ইতিমধ্যে বিজেপিৰ শৰণাপন্ন হৈছে কমলাক্ষ সেয়ে যদিহে কোনো ৰাজনৈতিক অঘটন নহয় তেন্তে 2026ৰ নিৰ্বাচনত শত্ৰুৰ পৰা বন্ধু হ'ব কমলাক্ষ আৰু মিছন ৰঞ্জন একেই নাটক দেখা যাব পাৰে দক্ষিণ কৰিমগঞ্জতো 2021ত সমূহ সমৰত আছিল কংগ্ৰেছৰ সিদ্দিক আহমেদ আৰু অগপৰ আব্দুল আজিজ খান ইতিমধ্যে কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়কজন অগপত যোগদানৰ অপেক্ষাত যদি সেয়াই হয় তেন্তে 2021ৰ ৰাজনৈতিক শত্ৰু 2026ত বন্ধু হ'ব পাৰে সিদ্দিক আহমেদ আৰু আব্দুল আজিজ খান এয়া মাত্ৰ কেইখনমান ৰাজনৈতিক নাটকৰ চৰিত্ৰহে 2026ত এই ৰাজনৈতিক অভিনেতাসকলৰ শত্ৰুৰ পৰা বন্ধু বা বন্ধুৰ পৰা শত্ৰু হোৱা নাটক আৰু দেখিবলৈ পাব আপুনি এই নাটক উপভোগ কৰিবলৈ এতিয়া অপেক্ষা কৰাৰহে কথা গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা